যাদৱ মৰাং আপোনালোকক আটাইলৈ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ জ্ঞান ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা আপোনালোকক ক'ব বিচাৰিছোঁ এটি সুন্দৰ ভিডিঅ' মাজলৈ আহক, ভিডিঅ'টি চাওক, নজনা কথা জানিব পাৰিব। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা ব্ৰেকফাষ্ট কেনেকৈ কৰে। হয়তো এই কথা বহুতে নাজানে, ব্ৰেকফাষ্ট কেনেকৈ কৰিব লাগে সেই বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে সবিশেষ ভিডিঅ'টো চাই থাকিব। কিন্তু ভিডিঅ'টো চোৱাৰ আগমুহূৰ্তত আপোনালোকক এটি অনুৰোধ জনাইছোঁ যে প্ৰেছটো ফ'ল' কৰিবলৈ নাপাহৰিব। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিহেতু আহক ভিডিঅ'ৰ মাজলৈ। ৰাতিপুৱা পূজা পাঠ কৰাৰ পিছত কি কৰিব লাগে জানেনে? পূজা পাঠ হৈ গ'ল, মন্দিৰত সোমাই শুশ্ৰূষা কৰি দিয়াৰ পিছতে ভগৱানৰ সেৱা পূজা কৰাৰ পিছত আপোনাৰ প্ৰথম কৰ্তব্য হ'ব 3টা তুলসী পাত আৰু এগিলাচ জল সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কি হ'ব জানেনে বাৰু? শুনক তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ যাওঁ। কি ক'ব বিচাৰিছোঁ ভালকৈ শুনক। যিহেতু এগিলাচ পানীৰ দ্বাৰা আপোনাৰ হয়তো দিনটোত ভক্তি মাৰ্গৰ কৰ্ম কৰি থাকোঁতে কেতিয়াবা হয়তো খোৱা দেৰি হ'ব পাৰে, আগতীয়া হ'ব পাৰে, আগপিছ হ'ব পাৰে। গতিকে এই পানী গ্লাছেৰে আপোনাক হ'বলগীয়া গেছ এচিডিটিৰ পৰা ৰক্ষা কৰিব তথা পেট ফুলা আৰু পায়খানা গণ্ডগোল হ'বলগীয়াখিনিক লোকক প্ৰটেকশ্যন দিব আৰু শৌচ পায়খানা সদায় নিয়মিত কৰি ৰাখিব। এই কথাটো আপোনালোকে গুৰুত্ব দিব। প্ৰথম কৰ্তব্য হ'ব পূজা সেৱা কৰাৰ পিছত আপোনাৰ এইখিনি পালন কৰিব লাগিব। তাৰ পাছতে আপুনি কমচে কম 10ৰ পৰা আধা ঘণ্টা সময় ৰোৱাৰ পিছত আপুনি এক কাম কৰিব লাগিব। যিকোনো এটা খাদ্য খাবলৈ চেষ্টা কৰিব লাগিব, ব্ৰেকফাষ্ট কৰিব লাগিব। আমাৰ ৰাতিপুৱাতে কি কৰে, বহু লোকে চাহ খাই দিয়ে, কিন্তু এইটো এটা মহান ভুল। চাহ খোৱাতকৈ এগিলাচ পানী আগত খাই দিব লাগিব। যিহেতু চাহ খালে গেছ এচিডিটি হয়, চুগাৰ বৃদ্ধি হয় আৰু পেচাবৰ ইনফেকশ্যন থকাসকলে বহুত কষ্ট হ'বলগীয়া হয়। গতিকে সেইখিনিৰ পৰা হাত সাৰিবলৈ